নমস্কাৰ বন্ধুসকল, আজি ৰাতি আহাৰ সাজ খাবলৈ ওলাইছোঁ। মানে কি বন্ধুসকল, মায়ে কাইলৈ যাবগৈ আৰু মনটো বেয়া লাগিছে। সেয়েহে আজি মায়ে লগতে দেখিছে আপোনালোকে কলপাতত আজি একদম খাটি মানে গাঁৱলীয়া মানে যেনেকৈ আগৰ দিনত যেনেকৈ মানুহে কলপাতত খায়, আজি আমি তাকে কলপাততে আজি খাবলৈ লৈছোঁ। মানে ভোজ ভাত খোৱাৰ নিচিনাকৈ খাইছোঁ আজি আৰু, কাৰণ মায়ে যিহেতু কাইলৈ যাবগৈ আৰু সেইটো কাৰণে ৰাতি মায়ে মই এসাঁজ খাবলৈ ওলাইছোঁ। আৰু মায়ে কিবা কবি নেকি? ক। কিনো কম আৰু জোৰে কওঁ। এতিয়া আজি ৪-৫ দিন থাকিলোঁ, কাইলৈ যামগৈ। মনটোও দুখ লাগিছে, বেয়াও লাগিছে, কি কৰিম আৰু দেখা দেখিকৈ এসাঁজ খাওঁ আৰু। দেৰি নকৰি বন্ধুসকল আহাৰ সাজ গ্ৰহণ কৰোঁ। আজি আহাৰ সাজত কি কি আছে আপোনালোকক কৈ আছোঁ। মাছৰ কণী ভাজি, ৰৌ মাছৰ কণী ভাজি আৰু দেখিছে আপোনালোকে। আৰু এইফালে বেঙেনা ভাজি কৰি দিছে মায়ে। সৰু সৰু বেঙেনাটো যে ছাগলী শিঙীয়া বেঙেনাটো, সেই বেঙেনা ভাজি বনাইছে। আৰু এই ভেবেলী লতা তৰকাৰী বন্ধুসকল, মানে মায়ে আজি গোটালে, কাইলৈ যাবগৈ বুলিয়ে মানে মায়ে গোটাই মেলি মানে আজি বোলো এসাঁজ খুৱাই থৈ যায়। মায়ে ভাবিছে ভেবেলী লতা তৰকাৰী এসাঁজ খুৱাই থৈ গৈছে আৰু আমাক। মায়ে ধুনীয়াকৈ দেখিছে মাছৰ পিচ, ৰৌ মাছৰ পিচ। বন্ধুসকল দেৰি নকৰি আহাৰ সাজ গ্ৰহণ কৰোঁ আৰু। কৃষ্ণ মানে কৃষ্ণ। বন্ধুসকল ৰৌ মাছ এইডাল দেখিছে, ৰৌ মাছৰ পিচ। আৰু এইফালে মাথা, ৰৌ মাছৰ মাথা খাই লাগে মজা। ৰৌ মাছৰ মাথা খাই ভাল লাগে। 1 কেজি ওজনৰ মাছ এটা আনিলোঁ। কাইলৈ মায়ে যিহেতু যাবগৈ সেইটো কাৰণে মাছ এটাকে আনিলোঁ আজি। মায়েক বোলো এসাঁজ খুৱাই পঠিয়াওঁ ধুনীয়াকৈ সুন্দৰকৈ, কাৰণ গাঁৱত মায়ে থাকে, তেনেকৈ মাছ মাংস খাবই নাপায়। মাংসটো নাখায় মায়ে, অকল মাছটোৱে খায়। সেইটো কাৰণে মাছ অকণ লৈ আহিলোঁ আজি। কবিতাই ভেবেলী লতা গোটালে আৰু মায়ে বনাইছে আৰু ধুনীয়াকৈ এসাঁজ ভেবেলী লতা তৰকাৰী। আপোনালোকে খাই পাইছেনে নাই ভেবেলী লতা তৰকাৰী? কমেণ্ট কৰি জনাবচোন। আগতে যেতিয়া ভোজ চোজ হয় গাঁৱত যেতিয়া ভোজ পাতে বা কাৰোবাৰ সকাম পাতে, তেতিয়া কি হয়, দোনাত আৰু কলপাতত খাবলৈ দিয়া হয়। কিন্তু আজিকালিতো নাইকিয়াই হৈ গ'ল দোনা আৰু কলপাত। মানে আজিকালি নৱপ্ৰজন্মই হয়তো সৰু ল'ৰা ছোৱালীবিলাকে দোনা কি বস্তু বুজিয়ে নাপায়, চিনিয়ে নাপায়। যিহেতু আজিকালি ডিছ ওলাই গ'ল, ডিছপাত ওলাই গ'ল যিহেতু, সেইটো কাৰণে আজিকালি মানে কি কলপাত আৰু দোনা ব্যৱহাৰ নোহোৱা হ'ল। পুৰণা দিনবিলাক সোঁৱৰি আজি মায়ে মই কলপাততে খাইছোঁ ভাত সাজ। আৰু কলপাতত খালে কিবা এটা ভালো লাগে দিয়কচোন, আহল বহল হয়, ধুনীয়া সুন্দৰ, খায়ো ভাল লাগে, কিবা এটা ভোজ ভাত খোৱা নিচিনা লাগে। বিলাক পাতত ভাত খাব ভাল, ডাঙৰ মাছ আমাৰ সেই নিচিনা হৈছে, পাতত ভাত খাই ভাল লাগে। মাথাটো হয়, ৰৌ মাছৰ মাথাটো টেষ্টি আছে। তো বন্ধুসকল, আমাৰ মায়ে হৈছে মানে কি খেলৰ নামতি হয়, মানে খেলৰ মানে মেইন মুৰব্বী যে নামতি বুলি কয়, নামতি হয়। সেইটো কাৰণে মানে কি ইয়াত থাকিব মন যোৱা নাই মায়ে, কাৰণ গাঁৱলৈ মনত পৰি আছে। তাতে ইয়াত গোঁসাইঘৰ নাই, তাত গোঁসাইঘৰ আছে, মানে গোঁসাইঘৰত সেৱা সৎকাৰ কৰিব পৰা নাই। মায়ে মনটো বেয়া লাগি আছে, সেইটো কাৰণে মানে গাঁৱলৈ যাম বুলি কৈছে। আৰু গাঁৱৰ ঘৰটো এতিয়া কোনো নাই যিহেতু অকলশৰীয়া, আমি হয়তো ভাড়া ঘৰতে থাকোঁ, আপোনালোকে জানেই। গতিকে মায়ে এতিয়া অকলে থাকিব লাগিব গাঁৱত গৈ। মনটো বেয়াও লাগিছে বহুত, কিন্তু কি কৰিব, উপায়তো নাই। চেষ্টা কৰি আছোঁ যিমান পাৰোঁ সিমান সোনকালে। তো বন্ধুসকল, আমাৰ মায়ে মানে কি বেছিকৈ কথা ক'ব, মানে ভালকৈ কথা ক'ব নাজানে, যিহেতু গাঁৱৰ মানুহ জানেই আপোনালোকে, ইমান কথা ক'ব নাজানে। মায়ে কৈ দেচোন, চেনেলটো ফ'ল' কৰি দিবলৈ কৈ দেচোন। বন্ধুসকল চেনেলটো হেৰি কৰি দিব, বন্ধুসকল পেজটো ফ'ল' কৰি দিব। বন্ধুসকল বন্ধুসকল পেজটো ফ'ল' কৰি দিব। বন্ধুসকল পেজটো ফ'ল' কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ঘূৰি নাহে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মায়ে কৈ দিয়াচোন, কচোন এবাৰ ক, একো নহয়। লাইক কমেণ্ট শ্বেয়াৰ কৰিব, বন্ধুসকল। মায়ে মানে ইমান ভালকৈ ক'ব নাজানে, তথাপিও কৈছে আৰু কৈ দিয়ক যে আমাৰ ভিডিঅ'বোৰ চাব, ভালকৈ চাই আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বন্ধুসকল ভিডিঅ'বিলাক চাব। আকৌ
আগুৱাই যোৱাত সহায় কৰিব। আগুৱাই যোৱাত সহায় কৰিব আৰু মাছৰ কণীখিনি খাই ভাল লাগিছে বহুত। তো বন্ধুসকল খাই শেষ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ বন্ধুসকল। কৃষ্ণ।